ফ্ৰেণ্ডছ, আমাৰ হিয়াৰামঠু জুবিন দা যিহেতু চিতাভস্ম কালি অনা হৈছিলে আৰু 13 দিনীয়া মাংগলিক কাৰ্যসূচীৰে ইয়াতে আদ্যশ্ৰাদ্ধভাগ পতাৰ সিদ্ধান্ত লোৱা হৈছিলে। গতিকে আমাৰ বিভিন্ন জেগাৰ অনুৰাগীবিলাক যোৰহাটৰ আহি পাইছেহি, দৌৰি দৌৰি আহিছে জুবিন গাৰ্গক শেষবাৰৰ বাবে এবাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ। গতিকে সকলোখিনি আপোনালোকক দেখাম, চাই থাকক। আমি পাই গ'লো, ইয়াত ষ্টেডিয়াম পাই গ'লোহি। আমি শ্ৰদ্ধাঞ্জলি ওচৰ পাইছোঁ। জুবিন দাৰ মানুহ, বাপৰে মানুহ দেখিছে, মানুহ চব কিমান মানুহ। জুবিন দা শ্ৰদ্ধাঞ্জলি। ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাই থাকক। ইয়াত ইমান ধুনীয়াকৈ মানে সকলোখিনি কাম কৰা হৈছে। এয়া আমি এতিয়া লাইনৰ ভিতৰত সোমাই গৈ আছোঁ। এইফালে লেডিজ লাইন, এয়া জেণ্টছ লাইন, ইয়াত গোটেই ফিল্ডত সকলোখিনি মানে আপোনালোকে দেখিবলৈ পাইছেই। এয়া ওপৰত ষ্টেডিয়ামৰ ওপৰতো মানুহ বহি আছে। এতিয়া সেয়া শ্ৰদ্ধাঞ্জলি পৰ্ব তাত চলি আছে। এইফালে ছাইডত নাম প্ৰসংগ হৈ আছে, সকলোখিনি দেখাম, চাই থাকক। কিন্তু জুবিনদাৰ আত্মাই যেন আমাক কৈছে, কি কৈছে শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে, তুমি আমি দুয়োকালে মিলিব। কিন্তু উদ্ধৱৰ প্ৰাৰ্থনা ঈশ্বৰে মন্দিৰ নকৰিলে, এতিয়া পাইলতা প্ৰধান এয়া ফ্ৰেণ্ডছ, লাহে লাহে আহি পেলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ওচৰ পাইছোঁহি। এতিয়া হিয়াৰামঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম। জুবিন দা য'তেই আছে আপুনি শান্তিত থাকক। আমি সকলোৱে আপোনাক বহুত বেছি ভাল পাওঁ জুবিন দা, আমি সদায় মিছ কৰিম। জয় জুবিন দা, জয় জুবিন দা। বহুত ভিৰ হৈছে জয় জুবিন দা। ফ্ৰেণ্ডছ, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আমাক প্ৰসাদো দিলে জুবিন দাৰ হৈ যি নাম প্ৰসংগ কৰা হৈছিলে। গতিকে গৈ থাকোঁগৈ, ভিডিঅ'টো বনালোঁ, কি বনালোঁ নিজেও নাজানো। জুবিন দাক বহুত বেছি ভাল পাওঁ, সদায় মিছ কৰিম জুবিন দা। উই লাভ ইউ, বাই বাই, জয় আই অসম।